নমস্কাৰ বন্ধুবোৰ মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম আপোনালোকে ইয়াত পাব অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা অসমৰ বিভিন্ন পৰীক্ষাৰ সিলেবাস ওয়াইজ ক্লাছবোৰ যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেতে ভিডিওখন লাইক কৰি দিব কমেন্ট কৰি জনাব আৰু বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰোঁতে নাপাহৰিব নতুনকৈ আহা বন্ধু-বান্ধৱীলৈ ৰিকুৱেষ্ট আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব বন্ধুবোৰ সম্পূৰ্ণ ভিডিও চাব আজি এটা গুৰুত্বপূৰ্ণ টপিক আনিছো এছিয়া মহাদেশৰ ৰাজধানীৰ মুদ্ৰা প্ৰতিখন অসমৰ প্ৰতিখন পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন দেখা যায় তাৰে গুৰুত্বপূৰ্ণ ভিডিও এখন সম্পূৰ্ণ ভিডিও চাব বুলি আশা ৰাখিলো দেন লেটস ষ্টাৰ্ট দা ক্লাছ প্ৰথম প্ৰশ্ন মলদ্বীপৰ ৰাজধানীৰ নাম কি ইয়াত চাৰিটা বিকল্প আছে তাৰি শুদ্ধ বিকল্প হ'ব অপচন এ মালে আৰু মালে দেশৰ মুদ্ৰা হল রুপিয়া 2 নম্বৰ প্ৰশ্ন শ্রীলঙ্কাৰ ৰাজধানীৰ নাম কি বিকল্প 4টা আছে তাৰে শুদ্ধ বিকল্প অপচন এ কলম্বো আৰু শ্রীলঙ্কাৰ ৰাজধানী মুদ্ৰা রুপি 3 নম্বৰ আফগানিস্তানৰ ৰাজধানী কি 4টা বিকল্প দিয়া আছে তাৰে শুদ্ধ বিকল্প হ'ব অপচন সি কাবুল আৰু ইয়াৰ মুদ্ৰা আফগানী নেপালৰ ৰাজধানীৰ নাম কি 4টা বিকল্প আছে তাৰে শুদ্ধ বিকল্প হ'ব অপচন ডি কাঠমাণ্ডু আৰু নেপালৰ মুদ্ৰা হল রুপি 5 নম্বৰ বাংলাদেশৰ ৰাজধানী কি 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপচন সি ঢাকা আৰু ইয়াৰ মুদ্ৰা কি টাকা 6 নম্বৰ প্ৰশ্ন ভুটান দেশৰ ৰাজধানীৰ নাম কি 4টা বিকল্প আছে তাৰে শুদ্ধ বিকল্প হ'ব অপচন ডি থিম্পু আৰু ইয়াৰ মুদ্ৰা চাব তলত দিয়া কোনটো থাইল্যান্ডৰ ৰাজধানী 4টা বিকল্প আছে জাকাৰ্তা মনিলা বেংকক সিওল তাৰে শুদ্ধ বিকল্প অপচন সি বেংকক 8 নম্বৰ প্ৰশ্ন বিশ্বৰ সকলোতকৈ ডাঙৰ মুসলিম দেশ ইন্দোনেছিয়াৰ ৰাজধানী কি ইয়াত 4টা বিকল্প আছে তাৰে শুদ্ধ বিকল্প অপচন এ জাকাৰ্তা ইয়াৰ মুদ্ৰা হল রুপিয়া 9 নম্বৰ প্ৰশ্ন মালয়েছিয়া দেশৰ ৰাজধানীৰ নাম কি 4টা বিকল্প আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি কুয়ালালামপুর 10 নম্বৰ প্ৰশ্ন ফিলিপিন্সৰ ৰাজধানী চহৰ তলত কোনটো অপচন ইয়াত 4টা দিয়া আছে তাৰে শুদ্ধ অপচন হ'ব অপচন ডি মনিলা আৰু ইয়াৰ মুদ্ৰা পেসো 11 নম্বৰ প্ৰশ্ন জাপানৰ ৰাজধানীৰ নাম কি 4টা বিকল্প আছে তাৰে শুদ্ধ বিকল্প হ'ব অপচন এ টোকিও আৰু ইয়াৰ মুদ্ৰা ইয়ান 13 নম্বৰ দক্ষিণ কোৰিয়াৰ ৰাজধানী কি 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপচন সি সিওল আৰু ইয়াৰ মুদ্ৰা হল ওয়ান কাজাকিস্তান দেশৰ ৰাজধানী কি ইয়াত 4টা বিকল্প দিয়া আছে তাৰে শুদ্ধ বিকল্প হ'ব অপচন বি আস্তানা আৰু ইয়াৰ মুদ্ৰা নাম হল টেঙে 15 নম্বৰ কিৰগিস্তানৰ ৰাজধানী চহৰ তলত দিয়া কোনটো শুদ্ধ হ'ব ইয়াত 4টা বিকল্প দিয়া আছে তাৰে শুদ্ধ বিকল্প অপচন এ বিস্কেক আৰু ইয়াৰ মুদ্ৰা সাম 16 নম্বৰ ভাৰত যেনে নতুন দিল্লী উজবেকিস্তানৰ লগত কোনটো মিলিব ইয়াত 4টা বিকল্পৰ শুদ্ধ বিকল্প হ'ব অপচন ডি তাজিকিস্তান এই তাস্কান্ত আৰু ইয়াৰ মুদ্ৰা হ'ব সম 17 নম্বৰ ইৰাণ দেশৰ ৰাজধানীৰ নাম কি 4টা বিকল্পৰ শুদ্ধ বিকল্প অপচন এ তেহৰান আৰু ইয়াৰ মুদ্ৰা ৰিয়েল তুৰ্কী দেশৰ ৰাজধানীৰ নাম কি ইয়াত 4টা বিকল্প আছে তাৰে শুদ্ধ বিকল্প অপচন বি আঙ্কাৰা আৰু ইয়াৰ মুদ্ৰা হল
লিৰা। 19 নম্বৰ ভিয়েটনাম দেশৰ ৰাজধানী কি? ইয়াত 4টা বিকল্প আছে, তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন এ হানাই আৰু ইয়াৰ মুদ্ৰা হ'ল ডং। 20 নম্বৰ ঢাকা যেনে বাংলাদেশৰ লগত সম্পৰ্ক আৰু লেবননৰ লগত কোনটো সম্পৰ্ক হ'ব? তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বেইৰুট। বেইৰুটৰ লেবননৰ ৰাজধানী বেইৰুট। বন্ধুবাৰ ভিডিঅ'খন যদি আপোনালোকে ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল। ইয়াৰ পিছৰ প্ৰশ্ন আৰ্মেনিয়া দেশৰ ৰাজধানী কি? ইয়াত 4টা বিকল্প দিয়া আছে, তাই শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইয়াৰৱান আৰু ইয়াৰ মুদ্ৰা ড্ৰামছ। সাইপ্ৰাছ দেশৰ ৰাজধানীৰ নাম কি? ইয়াত 4টা বিকল্প দিয়া আছে, তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন চি নিকোছিয়া আৰু ইয়াৰ মুদ্ৰা ইউৰো। বেহৰান নেপাল কাঠমাণ্ডুৰ লগত সম্পৰ্কটো বেহৰানৰ লগত কোনটো সম্পৰ্ক হ'ব? ইয়াত 4টা বিকল্প আছে, তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন চি মানামা। মানামা বেহৰানৰ ৰাজধানী আৰু ইয়াৰ মুদ্ৰা দিনাৰ। মিছৰ দেশৰ ৰাজধানী নাম কি? 4টা বিকল্প আছে, তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন ডি কাইৰো। 25 নম্বৰ ইজৰাইলৰ ৰাজধানী নাম কি? ইয়াত 4টা বিকল্প আছে, তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন বি জেৰুজালেম। 25 নম্বৰ মংগোলিয়াৰ ৰাজধানীৰ নাম কি? 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ উলান বাটাৰ। কাটাৰ দেশৰ ৰাজধানী কি? 4টা বিকল্প আছে, তাৰে শুদ্ধ বিকল্প অপশ্যন এ দোহা আৰু ইয়াৰ মুদ্ৰা ৰিয়েল। 27 নম্বৰ ওমান দেশৰ ৰাজধানীৰ নাম কি? ইয়াতে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ বিকল্প হ'ব সানা আৰু ইয়াৰ মুদ্ৰা হ'ল ৰিয়েল। 28 নম্বৰ প্ৰশ্ন সিৰিয়া দেশৰ ৰাজধানী কি? 4টা বিকল্প আছে, তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন এ দামিস্ক, ইয়াৰ মুদ্ৰা পাউণ্ড। ম্যানমাৰ দেশৰ ৰাজধানী কি? 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ নাই পাও তাও। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন চীন দেশৰ ৰাজধানী কি? ইয়াৰ উত্তৰ আপোনালোকে কমেণ্টত দিব। ইয়াৰ মুদ্ৰা ৰেনমেনবি। বন্ধুৱা ইমানলৈকে যদি আপোনালোকে চাইছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, সৰু এটা চেনেল ছাবস্ক্ৰাইব কৰি আপোনালোকে সহায় কৰিব গ্ৰোথ হোৱাতে। ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।